আজি মই যিটো জেকেট গাত পিন্ধি আহিছোঁ বিজেপি কাৰ্যালয়লৈ, মই ৰাহুল গান্ধী ডাঙৰীয়াৰ সন্মুখত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা মোৰলৈকে প্ৰথমগৰাকী সভাপতি কাষত ৰাহুল গান্ধী থাকোঁতে মই তেজেৰে ৰাঙলী হৈছিলোঁ দলটোৰ কাৰণে, আৰু তেতিয়া মোৰ এই জেকেটটো তেজেৰে তিতি গৈছিল। আৰু আজি কংগ্ৰেছে যিখন ট্ৰল কৰা ফটো, তাত এই জেকেটটোৱে আপোনালোকে দেখিবলৈ পাব। মোৰ তেজৰ মূল্যাংকন হ'লনে নাই সেয়া অসমৰ মানুহে ক'ব। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, বহুতে কয় মোৰ পুৰণা বন্ধু, 15 চনলৈকে মোৰ সম্পৰ্ক খুব ভাল আছিল। 15 চনৰ পিছত মই এটা মুহূৰ্তৰ কাৰণেও মই তেখেতৰ লগত কেতিয়াও যোগাযোগ কৰা নাই। 3 দিন মই উৰাজাহাজত লগ পাইছোঁ, এদিন ত্ৰিপুৰাৰ পৰা আহোঁতে একেখন ফ্লাইটত মই আৰু আব্দুল খালেক, আৰু তেতিয়া বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল। এদিন মই দিল্লীৰ পৰা আহোঁতে একেটা ছিটত মই আৰু দিলীপ শইকীয়া ডাঙৰীয়া বহিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া কাষৰ ছিটৰ পৰা আহি পেলাই মোৰ লগত কথা পাতিছিল। আৰু এদিন মই লগ পাইছিলোঁ বৰপেটাৰ মহাসত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ দেহাৱসানৰ খবৰ ল'বলৈ যাওঁতে অকণমান ওচৰে ওচৰে বহিবলৈ সুযোগ পাইছিলোঁ। মই যিকোনো সাধাৰণ মানুহে বুজি পাব। এতিয়াও মই সেই কবিতাৰে আপোনালোকক বুজাম, মোক সময় নাই, 9 মিনিট সময় দিছে। কবিয়ে লিখিছিল যে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা, অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লৈ বুকুৰ তেজেৰে আছে অন্তৰতে কথা। মই এনেকুৱা আশাৰে পদত্যাগ কৰা নাছিলোঁ যে মই বিজেপি দলত যোগদান কৰিম। মই পদত্যাগ পত্ৰ দিছিলোঁ, মই আশা কৰিছিলোঁ যে মোৰ দলটোত নিৰ্মোহ আত্মসমালোচনা হ'ব, আত্মশুদ্ধিৰ এক সিদ্ধান্ত হ'ব, আৰু মোৰ দলৰ নেতাই মোক বুজনি দিব, মোক প্ৰতিশ্ৰুতি দিব যে ভৱিষ্যতৰ দিনত যিটো আশা আৰু সপোন লৈ তুমি কংগ্ৰেছলৈ আহিছিলা, সেই বাটটো মসৃণ ৰূপে তোমাক আগবাঢ়ি যাবলৈ সুযোগ দিয়া হ'ব। কিন্তু যেতিয়া মোৰ নেতাৰ লগত কথা হ'ল, তেতিয়া মই দীঘলীয়া কথা ক'বলৈ সময় নাই, আধা ঘণ্টা কথা হ'ল। ৰাজ্যিক নেতৃত্ব আহি মোৰ ঘৰত পালেহি, সকলোৰ লগত প্ৰায় 3 ঘণ্টা কথা হ'ল। কেন্দ্ৰীয় নেতাৰ সৈতে আধা ঘণ্টা কথা হ'ল। শেষত মই ক'লোঁ যে ছাৰ, কংগ্ৰেছ দলৰ নীতিয়ে জাতীয় স্বাভিমানত আঘাত দিছে। মই আপোনাক মাজুলী সত্ৰলৈ নিওঁতে ধুতি পিন্ধাই পেলাই গামোচা আৰু চেলেং চাদৰ দি নিছিলোঁ। আজি মোৰ দলৰ নেতাই মাজুলী সত্ৰত পায়জামা পিন্ধি কেনেকৈ প্ৰৱেশ কৰিব? মই এই কথা ৰাহুল গান্ধী ডাঙৰীয়াক টেলিফোনত কৈছিলোঁ। তেতিয়া তেখেতে কৈছে তুমিও হিউমিলেট হৈছা, ময়ো হিউমিলেট হৈছোঁ। তেতিয়া মই গম পালোঁ যে তাৰ মানে মই হিউমিলেট হৈ থাকিব লাগিব।